Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্কি ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ' আলোচনা কৰিম আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে য'ত আপোনাৰ টেকনিক্যাল এণ্ড নন টেকনিক্যাল পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাওক দেৰি নকৰি কিনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক এইটো ৰিকুৱাৰমেন্ট আহিছে, ৰিকুৱাৰমেন্ট ডিটেইলছখিনি চাই লওক। Assam Engineering Service Recruitment Board Requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো য'ত আপোনাৰ 58 এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে ভ্যাকেন্সি আছে য'ত আপোনাৰ টেকনিক্যাল এণ্ড নন টেকনিক্যালৰ কাৰণে হ'ব। ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। য'ত আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ টেকনিক্যালৰ কাৰণে আছে 54 পোষ্ট য'ত আপোনাৰ পোষ্ট খিনি ডিসিপ্লিন ওয়াইজ ডিভাইড কৰি দিয়া আছে। সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে 24, মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে 15 পোষ্ট আছে, ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে 5 পোষ্ট আছে, কেমিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে 6 পোষ্ট আছে, ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংৰ কাৰণে 3 পোষ্ট আছে, কম্পিউটাৰ এপ্লিকেশনৰ কাৰণে 1 পোষ্ট আছে। নেক্সট আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ নন টেকনিক্যালৰ কাৰণে 6 পোষ্ট আছে য'ত আপোনাৰ ম্যাথমেটিক্সৰ কাৰণে আছে। এতিয়া চাওক এডুকেশনাল কোৱালিফিকেশন ফৰ টেকনিক্যাল পোষ্টৰ কাৰণে বিচাৰিছে যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক কৰিছে বা এমএচ আপুনি যদি বিএচসি কৰিছে বা যদি আপুনি মাস্টাৰ অফ ইঞ্জিনিয়াৰিং বা এমটেক কৰিছে বা এমএচসি কৰিছে আৰু যদি আপুনি ইন্টিগ্ৰেটেড এমটেক কোর্স কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ কম্পিউটাৰ এপ্লিকেশনৰ কাৰণে বিচাৰিছে যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে, এমটেক আপুনি কৰিছে বা মাস্টাৰ অফ ইঞ্জিনিয়াৰিং কৰিছে বা এমএচসি কৰিছে বা ইন্টিগ্ৰেটেড এমটেক যদি আপুনি কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। অৰ দি আছে চাওক যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক যদি আপুনি এমসিএ কৰিছে লগত আপুনি ফাৰ্স্ট ক্লাছ পাইছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কৰিছে 3 ইয়াৰ্স ডিউৰেচনৰ লগত আপোনাৰ ম্যাথমেটিক্স সাবজেক্টটো আছিলে লৈ কিনে আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে লগত আপুনি এমসিএ কৰিছে উইথ আপুনি ফাৰ্স্ট ক্লাছ আছে লগতে বিচাৰিছে 2 ইয়াৰ্স যদি আপোনাৰ তেনেকুৱা এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে নন টেকনিক্যাল পোষ্টৰ কাৰণে য'ত আপোনাৰ ম্যাথমেটিক্সৰ কাৰণে আছে এসিস্ট্যান্ট প্ৰফেসৰৰ ভ্যাকেন্সি। কোৱালিফিকেশন বিচাৰিছে এজ পাৰ দা ইউজিসি যেটো নোটিফিকেশন আছে এণ্ড ইউজিসি গাইডলাইন যেটো আছে সেইটো হিচাপত আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মেচ কৰিব লাগিব তেতিয়াহ'লে আপুনি ম্যাথমেটিক্সৰ যেটো এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট আছে নন টেকনিক্যালত তাতে আপুনি এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক য'ত বিচাৰিছে নেশ্যনেলিটি আপুনি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব লগতে আপুনি আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট বিচাৰিছে মিনিমাম যদি আপোনাৰ 21 ইয়াৰ্স হৈছে তেতিয়াহ'লে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 38 ইয়াৰ্স লৈকে আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস এণ্ড নৰ্মস আছে এইটো হিচাপত আপুনি পাব। যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। দিয়া চাওক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টখিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 250। যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 150। যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। যদি আপুনি বিপিএল বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। পেমেন্ট মেথডটো আপুনি অনলাইনত কৰিব লাগিব যেটো আপুনি অনলাইন যেতিয়া আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব তেতিয়া আপুনি পেমেন্ট গেটৱে যেটো অফিচিয়েল ওয়েবসাইটে যেটো পেমেন্ট গেটৱে আছে তাতে আপোনাৰ পেমেন্টখিনি আপুনি কমপ্লিট কৰিব লাগিব। পে স্কেলটো চাই লওক যেটা আপোনাৰ পে লেভেলটো 10 হ'ব আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 57700 ৰ পৰা লৈ কিনে 1,82,400 প্লাস আপুনি স্যালাৰি ৰিসিভ কৰিব লগতে আপোনাৰ এড হ'ব প্লাস কৰা হ'ব আদাৰ যিখিনি এলাউন্সেস আছে সেইখিনি এজ পাৰ দা ৰুল হিচাপত আপোনাৰ স্যালাৰিৰ লগত এড কৰি দিয়া হ'ব। ইম্পৰ্টেন্ট ডেট খিনি চাই লওক এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 18 এপ্ৰিল 2025 ৰ পৰা আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব অনলাইনত 22 এপ্ৰিল 2025 লৈ কিনে। এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই প্ৰসেসখিনি মই বেসিক আপোনাক প্ৰভাইড কৰিম
প্ৰথমতে চাই লওক প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব কৰি কিনে আপুনি তাতে যাব লাগিব অনলাইন এপ্লিকেশন সেকশনত আৰু তাতে আপুনি যেতিয়া ক্লিক কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি কিনে তাতে আপুনি নিউ এটা ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড সিলেক্ট ক্ৰিয়েট কৰি লব নেক্সট আপুনি লগইন কৰিব লাগিব লগইন কৰি কিনে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কিনে আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ এক্সপেৰিয়েন্স যদি আছে এক্সপেৰিয়েন্স কিনে আপুনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসাৰী ডকুমেন্টছ কিনি নেক্সট আপুনি পেমেন্ট কৰিব লাগিব যেটো এপ্লিকেশন ফি হয় আৰু ক্যাটাগৰি ওয়াইজ যেটো ডিভাইড কৰি দিয়া আছে এটো হিচাপত আপোনাৰ এপ্লিকেশন ফি হয় আপুনি পেমেন্ট কমপ্লিট কৰিব লাগিব এতিয়া চাওক নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দিব লাগিব আৰু ফাইনাল সাবমিট দিয়াৰ পিছত এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ তাত প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব এটা যাওক অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা আপুনি প্ৰথমতে ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.aesrb.in যদি সাৰ্চ কৰে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এতিয়া চাওক লব স্ক্ৰল কৰিব যেতিয়া আপুনি এইটো পেজত আহিব প্ৰথমতে চাওক এপ্লাই ফৰ এডভাৰটাইজাৰ নাম্বাৰটো দি আছে এটো এসিস্ট্যান্ট প্ৰফেসৰ টেকনিক্যালৰ কাৰণে দি আছে আপুনি যেতিয়া এটি ক্লিক কৰাৰ লগে লগে আপুনি এইটো পেজত ৰিডাইৰেক্ট হ'ব এটা চাওক আপুনি যেতিয়া এইটো পেজত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইটো পেজত ৰিডাইৰেক্ট হৈ যাব ৰিডাইৰেক্ট হোৱাৰ পিছত চাওক এটা অপচনখিনি দি আছে আপুনি যদি টেকনিক্যালৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহলে আপুনি টেকনিক্যালত মানে ক্লিক কৰিব আৰু যদি নন টেকনিক্যালৰ কাৰণে এপ্লাই কৰি আছে নন টেকনিক্যালত আপুনি ক্লিক কৰি দিব ক্লিক কৰিলে সেম এটা পেজ এনেকুৱা এটা পেজ ওলাই আহিব সবতে সেম এপ্লাইৰ যেটো প্ৰসেস হয় সেমে হয় তো চাওক এতিয়া যদি আপুনি ক্লিক কৰিব প্ৰথমতে আপুনি চাওক তিনটা অপচন দি আছে ওপৰত হোম লগইন এণ্ড ৰেজিষ্টাৰ তো যেহেতু আপুনি ফাৰ্স্ট টাইম এইটো পেজত আহিছে তো এই কাৰণে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব নেক্সট আপুনি লগইনত যাব লাগিব যদি আপুনি ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্টাৰ পেজ হয় ৰেজিষ্টাৰ কৰাৰ কাৰণে এটো পেজ ওপেন হৈ যাব আপুনি তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকা এটা পেজ আহি যাব এপ্লাইৰ ইনস্ট্ৰাকচন খিনি দি আছে আপুনি কেনেকৈ এপ্লাই কৰিব এখিনি ইনস্ট্ৰাকচন দি আছে এখিনি এবাৰ আপুনি ভালকে পঢ়ি লব পঢ়ি কিনে আপুনি তলত চাব নেক্সট বাটন দি আছে তো আপুনি নেক্সট বাটনত ক্লিক কৰিব লাগিব তো যেতিয়া আপুনি নেক্সট বাটনত ক্লিক কৰিব এনেকা পেজটো ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব পাৰিব যদি এপ্লিকেশন এপ্লাই ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো